ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক যিসকল মহিলাই অৰুণোদয় আঁচনিখনৰ পৰা মাহে পইচা লাভ কৰি আহিছে বা যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকৰ মাজৰে বহুতে মোক কমেন্ট কৰি বা ডাইৰেক্টলি ইনষ্টাগ্ৰাম হোৱাটছআপত মেছেজ কৰি সুধি আছিলে যে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ আবেদন কৰিছো, আমি এই পইচাটো অহা 10 অক্টোবৰ তাৰিখে যেটো পইচা সোমাব তেতিয়া আমি লাভ কৰিম নে নকৰিম, বা আমি যিসকলে অৰুণোদয় আঁচনিৰ আবেদন আগতে কৰি পইচা লাভ কৰি আছো আমাৰ পইচাটো এতিয়া বন্ধ হৈ যাব নি, এই দুইটা প্ৰশ্নক লৈ বহুতো খেলিমেলি হৈ আছে। গতিকে আজি এই ভিডিঅ'টো যদি আপুনি কমপ্লিটলি চাই তেনেহলে গম পাব আৰু বুজি পাব যে অৰুণোদয় আঁচনিৰ যিসকল পুৰণা হিতাধিকাৰী তেওঁলোকৰ যিটো পইচা এই পইচাটো সোমোৱাটো কেতিয়াৰ পৰা বন্ধ হ'ব পাৰে আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। এই ভিডিঅ'টো আপোনালোকে যদি কমপ্লিটলি চাই তেনেহলে আপোনালোকৰ আৰু কোনো ধৰণৰ খেলিমেলি নাথাকে। গতিকে ভিডিঅ'টো কমপ্লিটলি চাব। যদি আপুনি ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিব কাৰণে। এতিয়া প্ৰথমে আমি আলোচনা কৰিলো যিসকলে অৰুণোদয় আঁচনিৰ আগৰ পৰা পইচা লাভ কৰি আহিছে, মানে পুৰণা যিসকল হিতাধিকাৰী হয় তেওঁলোকৰ যিটো পইচা এই পইচাটো কেতিয়াৰ পৰা বন্ধ হ'ব পাৰে। চাওক, অৰুণোদয় আঁচনিৰ যি 3.0 আবেদন এতিয়া আৰম্ভ হৈ গ'ল। আপোনালোকক মই এটা ভিডিঅ' বনাই কৈছিলো যে আপোনালোকে অৰুণোদয় আঁচনি তেতিয়া আবেদন কৰিব পাৰে যদি আপোনালোকে আবেদন কৰা নাই বা আবেদন কৰিম বুলি ভাবি আছিলে। কিন্তু যিসকলে ধৰি লওক অৰুণোদয় আঁচনিৰ পৰা আগৰ পৰা পইচা লাভ কৰি আহিছে তেওঁলোকে আবেদন কৰিব লাগিব নে নালাগে বহুতো লোকে মোক সুধি আছিলে। কিন্তু সেই ভিডিঅ'টোত মই কৈছিলো আপোনালোকক যে আপুনি অৰুণোদয় আঁচনিৰ আগৰ পৰা যদি পইচা লাভ কৰি আহিছে তেওঁ আপোনালোকে এতিয়া অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিবই লাগিব। কাৰণ এতিয়া তেওঁলোকে এটা নতুন পদ্ধতি আনিছে যে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিখনৰ পইচা লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা পইচা লাভ কৰি আহিছে তেনেহলে আপুনি অহা অক্টোবৰ মাহৰ যিটো 10 তাৰিখ আছে তেতিয়াও আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকৰ ডিচেম্বৰ মাহ বা জানুৱাৰী মাহৰ আপোনালোকে এণ্ডলৈকে চলি থাকিব। আৰু মই যিমানটো জানো যে আপোনালোকে জানুৱাৰী মাহলৈকে পইচাটো লাভ কৰিব, অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো লাভ কৰিব পুৰণা হিতাধিকাৰীসকলে। কিন্তু আপোনালোকে যদি নতুনকৈ আবেদন নকৰে তেনেহলে কিন্তু আপোনাৰ পইচাটো অহা বছৰৰ পৰা বন্ধ কৰি দিব। মানে যেতিয়াই নতুন হিতাধিকাৰীসকলৰ লিষ্ট আহিব সেই লিষ্টত যদি আপোনাৰ নাম নাথাকে তেনেহলে আপুনি অৰুণোদয় আঁচনি পইচা আৰু লাভ নকৰিব। কাৰণ চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিৰ যিমান পুৰণা হিতাধিকাৰী আছে তেওঁলোকো আকৌ ভেৰিফিকেশ্যন হ'ব। মানে আপোনালোকে যদি এতিয়া ধৰি লওক আগত যেতিয়া অৰুণোদয় আঁচনি পইচা পাইছিলে তেতিয়া সময়মতে আপোনালোকৰ ঘৰত গাড়ী গুৰা নাছিলে বা ধৰি লওক চৰকাৰী চাকৰি নাছিলে, কিন্তু এতিয়া যদি সেইসমূহ হৈ গ'ল, গাড়ী গুৰা হৈ গ'ল, চৰকাৰী চাকৰি হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কাটি দিব। গতিকে সেইকাৰণে আকৌ আবেদন কৰিবলৈ কৈছে। আৰু বহুতো এনেকুৱা হিতাধিকাৰী আছে যি অযোগ্যৰ হয় বা তেওঁলোকৰ হাতত ৰেচন কাৰ্ডো নাই, আধাৰ কাৰ্ডো নাই, তাৰ পাছতো তেওঁলোকে পইচা লাভ কৰি আহিছে, সেইসকলেও অৰুণোদয় আঁচনিৰ পইচা এতিয়াৰ পৰা লাভ নকৰিব। গতিকে সেইকাৰণে সকলো লোককে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিবলৈ কৈছে। এতিয়া মই সেয়া তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে যে আপোনালোক কি নথি পত্ৰ লাগিব, কোনসকলে পাৰিব কোনসকলে নোৱাৰে, মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'টো আপোনালোকে চাব, মই এই ভিডিঅ'টোৰ শেষতে আপোনালোকৰ স্ক্ৰীণত দি দিম। যিসকলে অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে কেতিয়া পইচা লাভ কৰিব। চাওক, চৰকাৰে যোৱা বছৰৰ পৰা বা এই বছৰ তেওঁলোকে আবেদন প্ৰক্ৰিয়া মাজে মাজে আৰম্ভ কৰিছিলে, কিন্তু সেই আবেদন প্ৰক্ৰিয়াসমূহ কি ধৰি লওক ভালকৈ বস্তুখিনি হোৱা নাছিলে। বহুতো লোকে আবেদন কৰিছিলে কিন্তু তাৰ পাছতো তেওঁলোকে পইচা লাভ নকৰিলে। বহুতক ক'লে যে আগষ্ট জুলাইৰ পৰা তেওঁলোকে পইচা লাভ কৰিব, বহুতো লোকে পইচা লাভ কৰা নাই, বহুতে কৰিলে। গতিকে আপুনি যদি অৰুণোদয় আঁচনি পইচা কাৰণে আবেদন কৰিছিলে কিন্তু তাৰ পাছতো লাভ কৰা নাই তেনেহ'লে আপুনি এতিয়া নতুনকৈ যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে এতিয়া আপুনি আবেদন কৰিব পাৰে। আৰু আবেদন কৰোঁতে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুটা লিংক হৈ থাকিব লাগিব, তেতিয়া আপুনি পইচা লাভ কৰিব। আৰু লগতে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব, সেই একাউণ্টত আপোনাৰ পইচা সোমাব। আৰু লগতে কিছুমান নিয়মো বান্ধি দিছে, যিসমূহ নিয়মৰ বিষয়ে মই এটা কমপ্লিটলি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকক মই এতিয়া শেষত দিম। চাওক, আপোনালোকে যদি অৰুণোদয় আঁচনিত আগত আবেদন কৰিছিলে, ফৰ্ম ফিল আপ কৰিছিলে আৰু ভাবি আছে যে পইচা আমি লাভ কৰিম, অহা মাহৰ পৰা লাভ কৰিম, এনেকৈ লাভ কৰিম, এতিয়ালৈকে নতুন লিষ্ট প্ৰকাশে হোৱা নাই। গতিকে যিখন নতুন লিষ্ট আছে সেইখন অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেওঁলোকে আনিব। সেই লিষ্টখনত পুৰণা যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ নাম থাকিব লাগিব, তেতিয়াহে পইচা লাভ কৰিব। যদি নতুন পুৰণা হিতাধিকাৰীৰ নাম নাথাকে তেওঁলোকৰ আৰু পইচা বন্ধ হৈ যাব। গতিকে আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে, চাৰিচকীয়া বাহন আছে, 2 লাখতকৈ যদি ওপৰ আপোনালোকৰ বাৰ্ষিক উপাৰ্জন হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচা লাভ নকৰিব। বাকী পুৰণা হিতাধিকাৰীসকলে এতিয়া পইচা লাভ কৰি থাকিব, কোনো প্ৰব্লেম নাই। আৰু নতুন হিতাধিকাৰীসকলে এতিয়া আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ যিটো পইচা সেই পইচাটো অহা বছৰৰ পৰা তেওঁলোকে লাভ কৰিবলৈ গৈ আছে। গতিকে কেনেকৈ আবেদন কৰিব লাগিব, কি কৰিব লাগিব, কি নথি লাগিব, মই আপোনালোকৰ স্ক্ৰীণত ভিডিঅ' দি থোৱা আছে, সেই ভিডিঅ'টো চাওক। অন্য ভিডিঅ' লৈ ধন্যবাদ।